নমস্কাৰ আজি 19 জানুৱাৰী 2025 এটি বিশেষ দিন কাৰণ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে অনুষ্ঠিত কৰা গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট লেভেলৰ টিচাৰৰ টেট পৰীক্ষা আজি অনুষ্ঠিত হৈছিল আমি উপস্থিত আছো মহানগৰীৰ মাজমজিয়াত স্থিত দিছপুৰ কলেজৰ নিচেই ওচৰত আৰু পৰীক্ষাৰ্থীসকল পৰীক্ষা দি এতিয়া ওলাই আহিব আমি তেখেতসকলৰ মতামত জানিব পাৰিম পৰীক্ষাৰ্থীসকল ইতিমধ্যে প্ৰথম পেপাৰখন দি ওলাই আহিছে আৰু আমাৰ মাজত উপস্থিত আছে এগৰাকী পৰীক্ষাৰ্থী আমি তেখেতৰ পৰা জানিম অনুভৱ কেনেকুৱা পেপাৰখন কেনেকুৱা আছিল আপুনি জনাব एक्जेक्टली पेपारখন ভালে আহিছে বাট মানে বহুত লেন্দি হয় একচুয়ালি ম্যাথছ কিটা ভালেও আহিছে কিন্তু ইংলিশত মানে যিকিটা পেছেজ আহিছে বহুত লেন্দি পেপাৰটো হয় আৰু নরমালি পেপাৰটো ইমান ইজি নহয় আৰু লেন্দি হোৱাৰ কাৰণে আপুনি কি ভাবে সব ক্যান্ডিডেটৰ থাকে টাইম ম্যানেজমেন্টত অকনমান প্ৰবলেম হৈছে 100% স্যার 100% টাইম ম্যানেজমেন্টত 100% প্ৰবলেম হ'ব সবৰে কাৰণে প্ৰবলেম হ'ব লগতে আৰু এটা বস্তু সুধিব বিচাৰিছো এবাৰ ম্যাথছ ইনক্লুড কৰাৰ কথা নাছিলে যেটো বস্তু একদম ৰিসেন্টলি ইনক্লুড কৰা হৈছিল হেইটোক লৈ প্ৰবলেম হৈছে নেকি হেইটোলৈ এক্স্যাক্টলি হোৱা নাই স্যার মানে প্ৰবলেম হেইটোলৈ হোৱা নাই কিন্তু ম্যাথছ কিটা মানে ক্যালকুলেশনত টাইম ম্যানেজমেন্ট কৰাত বহুত মানে প্ৰবলেম হৈছে ঠিক আছে থ্যাংক ইউ স্যার আমাৰ মাজত আৰু এগৰাকী পৰীক্ষাৰ্থী উপস্থিত হৈছে আমি তেখেতৰ পৰা অনুভৱটো জানিম পেপাৰখন কেনেকুৱা আছিল আৰু কেনেকুৱা লাগিলে পৰীক্ষাটো দি এনে পৰীক্ষাটো যেতিয়া আৰম্ভ কৰিলো ফাৰ্ষ্টত এনে সহজে লাগিল বহুত সহজ এনেকুৱা অনুভৱ হ'ল তাৰপিছত মটতে মাজৰখিনিত অলপ মানে বহুত ক্ৰিটিকেল কুৱেশ্যন আমি দেখা পালো তাৰপিছত আমাৰ কনসেপ্ট ওয়াইজ কুৱেশ্যন নাই সব লজিক্যাল কুৱেশ্যন দিছে পেডাগজিৰ এটা কুৱেশ্যনো আমি কনসেপ্ট ওয়াইজ পোৱা নাই প্ৰত্যেকটো কুৱেশ্যনে লজিক্যাল ওয়াইজ আৰু মানে সময়টো যেন আমি অলপ মেনেজ কৰিব নোৱাৰিলো অলপ কম হৈ গ'ল সেইটোৱে আৰু ওভাৰঅল ঠিকে আছে এইখিনি আৰু ঠিক আছে থ্যাংক ইউ আমাৰ মাজত আৰু কেইগৰাকীমান পৰীক্ষাৰ্থী উপস্থিত আছে আমি পেপাৰখন কেনেকুৱা হ'ল ইতিমধ্যে বহুতো পৰীক্ষাৰ্থীৰ পৰা মন্তব্য জানিব পাৰিছো ৰেটিংটো ল'ম এবাৰ আপোনালোকৰ পৰা পেপাৰখনক আউট অফ 10 আপোনালোকে কিমান দিব পেপাৰটো ঠিকে আহিছে আউট অফ 10 ক'লে 8-9 টো হয় টোটেল আহিছে আউট অফ ক্ৰিটিকেলি আহিছে ম্যাথছটো অলপ টাফ আহিছে আৰু আমি আপোনাৰ পৰা জানিব বিচাৰিছো ই কুইপাথৰ ক্লাছেছ চাই আপুনি উপকৃত হ'লনে কেনেকুৱা অনুভৱ আপোনাৰ সেইটো জনাব আৰু পেপাৰখনৰ ৰেটিং কিমান দিব ফার্স্ট অফ অল ই কুইপাতে যিখিনি মেটেৰিয়েল প্ৰভাইডছ কৰিছে বা ফ্ৰী অফ কষ্ট দিছে মেটেৰিয়েলছখিনি বা ভিডিঅ' ক্লাছেছ দিছে যথেষ্টখিনি এক্সপিৰিয়েঞ্চ হেৰি হৈছে লাভান্বিত হৈছে আৰু কুৱেশ্যনখনৰ যিটো লেভেল আছিল কিছু চিলেবাছ ইংলিছৰ ক্ষেত্ৰত স্পেচিয়েলি ধৰক আমি গ্ৰামাৰ ছেকশ্যন যিখিনি কৈছিল দিব বুলি এইখিনি নিদি পেলাই চিনোনিম এণ্টনিম বেছি এক্সেছ মাৰ্কছ এড কৰিছে আৰু বাকী অভাৰঅল কুৱেশ্যনখিনি মডাৰেট আছিল এক্সাম মোটামুটি ভালে হৈছে আৰু ই কুইফাইতলৈ ধন্যবাদ ইমানখিনি বস্তু প্ৰভাইডছ কৰাৰ কাৰণে ঠিক আছে ধন্যবাদ আপুনি দিছিলে নিশ্চয় পৰীক্ষা হয় আৰু পেপাৰখন আপোনাৰ মতে কেনেকুৱা আউট অফ 10 আপুনি কিমান ৰেটিং দিব আউট অফ 10 8 মান দিম মই মোটামুটি ঠিকে হৈছে মানে কিছুমান বস্তু এক্সেসিভ আহিছে যিবিলাক আমি আশা কৰা নাছিলো আউট অফ সিলেবাস বুলি ক'ব লাগিব বাকিখিনি ঠিকে আছে সবৰ ক্ষেত্ৰতো এনেকুৱা হ'ব আমি জানিব পৰা মতে এইবাৰৰ পেপাৰখন বেছিকে আপোনাৰ সিলেবাস সেন্ট্ৰিক নহয় বলে বেছি কনসেপ্ট ওৰিয়েন্টেড আছিল এটো অসমৰ যিমান এক্সাম হৈ আছে এনেকুৱাই মানে সিলেবাস হিয়তে ফলো নকৰে আৰু আমি যেনেকুৱা পঢ়ি আহিছিলো তেনেকুৱা পোৱা নাই তথাপিও হৈছে আৰু পঢ়া হিচাপত মোটামুটি হৈছে থ্যাংক ইউ বহুত বহুত ধন্যবাদ এয়া আছিল বিভিন্ন পৰীক্ষাৰ্থীৰ মতামত আৰু আমি ইয়াৰে পিছৰ পৰ্যায়ত আৰু পৰীক্ষাৰ্থীৰ ওচৰলৈ যাম আৰু তেওঁলোকৰ মতামত জানিবলৈ চেষ্টা কৰিম ই কুইপাথৰ মই ক্লাছ চাইছো না যোৱাকালিও মই চাইছো আৰু বহুতখিনি গাইডেন্স পাইছো ক্লাছৰ পৰা মানে যোৱা ৰাতি আপোনাৰ ক্লাছ চাইছো চাই কিনে মই পৰীক্ষাটো দিব আহিছো মানে ইংলিছ ভালেই গৈছে আপোনাৰ হেৰি পৰা ভাল লাগিলে আমাৰ মাজত এনেকুৱা দুগৰাকী ছাত্ৰ উপস্থিত হৈছে দুগৰাকী নহয় আচলতে কেইবাগৰাকীও লগ পালো যিয়ে ই কুইপাথৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল ই কুইপাথৰ ক্লাছেছসমূহ চাইছিল আপোনালোকৰ পৰা জানিব বিচাৰিছো যে ই কুইপাথে আপোনাক কেনেদৰে উপকৃত কৰিছে একচুৱেলি মই প্ৰথমতে ই কুইপাথৰ বিষয়ে মানে ইমান জানা নাছিলোঁ ছাডেনলি মই ইউটিউবত দেখা পাইছোঁ মানে ৰেণ্ডমলি ভিডিঅ'বিলাক আহিছিলে তো সেনেকৈ ভিডিঅ'বিলাক চাওঁতে মানে চালোঁ ভাল পালোঁ পাই কেনে আজি ভালেই উপকৃত হৈছোঁ আপোনাৰ ভিডিঅ'বিলাক মানে কুৱেশ্যন এনচাৰবিলাক চাই কিনে ভাল লাগিছে কৰিব পাৰিছোঁ থ্যাংক ইউ আমাৰ মাজত আৰু এগৰাকী পৰীক্ষাৰ্থী আছে আচলতে সৌভাগ্যক্ৰমে মোৰ কলেজৰ জুনিয়ৰ আছিলে আজি লগ পালো ইয়াতে তেওঁ ই কুইপাথৰ ক্লাছেছ চাইছিলে আৰু পৰীক্ষা ভাল হোৱা বুলি জনাইছে আৰু পৰীক্ষাৰ পেপাৰখনৰ সন্দৰ্ভত কেনেকুৱা অনুভৱ হয় মই আজি জিটি পৰীক্ষা দিবলৈ ইয়াতে আহিছোঁ আৰু মই এই পৰীক্ষাৰ ক্ষেত্ৰত ই কুইপাথৰ পৰা মই যথেষ্ট উপকৃত হৈছোঁ বিশেষকৈ ইমান ছাৰৰ যি গাইডেন্স আৰু যি কাউন্সেলিং তাৰ পৰা মই যথেষ্ট উপকৃত হৈছোঁ আৰু ই কুইপাথে মোক যথেষ্ট উপকৃত কৰিছে এই পৰীক্ষাৰ ক্ষেত্ৰত ভাল নম্বৰ পাবৰ কাৰণে বা গুড মাৰ্ক স্কোৰিং কৰিবৰ কাৰণে মোক যথেষ্ট উপকৃত কৰিছে এনেদৰে ই কুইপাথৰ পৰা ভৱিষ্যতে সহায় সহযোগিতা পাম বুলি মই আশা কৰিছোঁ ধন্যবাদ
নিশ্চয় বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে ছাত্ৰ ছাত্ৰীসকল কি ধৰণে উপকৃত হৈছে তেওঁলোকে জনাইছে মোৰ আৰু এগৰাকী বন্ধু বৰ্তমান উপস্থিত হৈছে এখেত মোৰ কলেজত একেলগে পঢ়া বন্ধু আছিলে বৰ্তমান আজি এই পৰীক্ষাটোত অৱতীৰ্ণ হৈছে আপোনাৰ পৰা মতামত জানিব বিচাৰিছোঁ আমি কেনেকুৱা লাগিল পৰীক্ষাটো আৰু পেপাৰখন কেনেকুৱা হৈছে পৰীক্ষাটো যোৱাবাৰৰ তুলনাত মই যিহেতু যোৱাবাৰে অৱতীৰ্ণ হৈছিলোঁ আৰু উত্তীৰ্ণ হৈছিলোঁ আপুনি জানেই যোৱাবাৰৰ তুলনাত এবাৰ প্ৰশ্নখন টান হৈছে যথেষ্টখিনি টান হৈছে কিন্তু যোৱাবাৰৰ তুলনাত যিখিনি তথ্য ধৰক শিক্ষামূলক তথ্য এইখিনি উপলব্ধ হৈছে যেনে ধৰক এতিয়া ইকুহিপাতেই হওক নাইবা অন্যান্য যিবিলাক চেনেল আহিছে সেইখিনি যথেষ্টখিনি উন্নত হৈছে মই ভাবোঁ যিখিনি এক্সপিৰিয়েঞ্চ আছে মানে শিক্ষাৰ্থী আছে তেওঁলোকে যদি এইবিলাকৰ যথাযথ মানে পঢ়িছে তেওঁলোক নিশ্চয় সফল হ'ব কিন্তু আমি জানিব পাৰিছোঁ পেপাৰখন খুব ট্ৰিকি আছিল খুব লেংদি আছিল আৰু টাইম মেনেজমেণ্টত বহুত অসুবিধা হৈছে লগতে মেথছ ইনক্লুড কৰা হৈছে এই সন্দৰ্ভত আপুনি কি ক'ব মেথছ ইনক্লুড কৰা হৈছে সেইটো ঠিকেই আছিলে কিন্তু কুৱেশ্যনৰ লেভেলটো বহুত হাই হৈছে মেথছৰ তাৰমানে যিহেতু পৰীক্ষাটো ছায়েন্স আৰু আৰ্টছ কমন আছিল পৰীক্ষাটো গতিকে মেথছটো অলপমান ইজি দিব লাগিছিল মোৰ মতে আৰু থেংক ইউ আৰু এগৰাকী পৰীক্ষাৰ্থী আমি লগ পালোঁ তেখেতক সৌভাগ্যক্ৰমে ইকুহিপাতৰ ষ্টুডেণ্ট আছিলে তেখেতক মই অফলাইন ক্লাছতো লগ পাইছিলোঁ আৰু তেখেতৰ পৰা অনুভৱ জানিম এতিয়া আপোনাৰ মতে পেপাৰখন কেনেকুৱা আছিল ৰেটিং কিমান দিব আৰু ইকুহিপাতে আপোনাক কেনেদৰে লাভান্বিত কৰিছে একচুৱেলি পেপাৰটো অলপ ইজি আছিলে তো ইংলিছত বহুত হেল্প হৈছে আমাৰ ইকুহিপাতৰ ইমান ছাৰে ক্লাছ কৰিছে আপুনি পেপাৰখন আউট অফ 10 কিমান ৰেটিং দিব 8 ঠিক আছে থেংক ইউ আমি বিভিন্ন পৰীক্ষাৰ্থী ইতিমধ্যে লগ পালোঁ তেখেতসকলৰ মতামত জানিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে চাই থাকক আমাৰ পিছৰ ভিডিঅ'সমূহ আমি পেপাৰখন ছল্ভ কৰিম পেপাৰখন ডিছকাছ কৰিম ক্লাছত তাৰ বাবে আমাৰ ভিডিঅ'সমূহ চাই থাকিবলৈ নাপাহৰিব